ৰূপহীহাটৰ চাইডৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা মটৰচাইকেলেৰে মহতিয়াই দিলে 10 বছৰীয়া শিশুক এই মুহূৰ্তত দিবলৈ লৈছো একে ব্ৰেকিং নিউজ ৰূপহীহাটৰ চাইডৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় মটৰচাইকেলেৰে মহতিয়াই নিলে 10 বছৰীয়া শিশুক দুৰ্ঘটনাত থিতাতে নিহত হয় 10 বছৰীয়া শিশুটি থিতাতে নিহত হোৱা শিশুটিৰ নাম চাইডৰীয়াৰ আফছানা খাতুন দুৰ্ঘটনা কৰা মটৰচাইকেলখনৰ নম্বৰ AS02A P1730 মাৰ্টাছাৰ পৰা পথেৰে গৈ থকা অৱস্থাত AS02/P1730 নম্বৰৰ মটৰচাইকেলে মহতিয়াই যাৰ ফলত থিতাতে নিহত হয় শিশুটিৰ ঘটনা হোৱা ঠাইত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি মটৰচাইকেলৰ চালক আৰু মটৰচাইকেলখন থানালৈ লৈ আহে মৃত হোৱা শিশুটি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে নিউজ এক্স ৰিপৰ্ট UNB নিউজ সাইডৰ এতিয়া গাড়ী যি স্পীডত চলি আছে এইটো মানে অনুৰোধ মানে গাড়ীটো অলপ স্পীড কমাব লাগে আৰু যেনেকৈ মানে ল'ৰা ছোৱালীৰ এক্সিডেণ্ট হৈ আছে সেইটো মানে আমাৰ বৰ দুখ লাগে আপোনাৰ জীয়ৰী হয় জীয়ৰী মানে মোৰ দাদাৰ ছোৱালী আচ্ছা আপোনাৰ দাদাৰ ছোৱালী তাতেই এক্সিডেণ্টৰ হৈ মৃত্যু হৈছে তাতেই ধৰক মৃত্যু বয়স কিমান হ'ব বয়স 10 বছৰ মানে চাইডৰীয়াত বজাৰত আহিছিলে চাইডত বজাৰ অহা নাই মাদ্ৰাছাত গৈছিলে ছোৱালীজনী মাদ্ৰাছাৰ পৰা উভতি পঢ়া মানে ছুটি দি দিছে উভতি আহি বাতিবেলা যি মাদ্ৰাছাৰ পৰা হয় সেই মাদ্ৰাছাত গৈছিলে আহি আছে মাদ্ৰাছাখনৰ নাম কি মাদ্ৰাছাৰ নাম নাজানো এইটো মহিলাই মাদ্ৰাছা মানে কি এটা এতিয়া ক'ত আছে কোন মানে আপোনাৰ এই যে মৃত্যু হোৱা এতিয়া হস্পিটেলত আছে না আৰক্ষী তাত গৈছেনে আৰক্ষী যোৱা গৈছে নেকি তাত গৈছে গতিকে কি প্ৰশাসনক কি জনাব যে এই যি পথ দুৰ্ঘটনা দিনক দিনে বৃদ্ধি হৈ আছে গতিকে যেনেকৈ আজি আপোনাৰ এজন আপোনালোকৰ পৰিয়ালৰ এজন মৃত্যু হৈছে আৰু এনেকুৱা বহুত হৈ থাকে কি আহ্বান কি জনাব আহ্বান এতিয়া মানে কি এইটো মানে গাড়ীত এটা ডেকা ল'ৰা কিবা বুঢ়া মানুহে হওক গাড়ী এটা আনলি কণ্ট্ৰলত চলাব লাগে কণ্ট্ৰলত চলাই যাতে মানুহৰ ক্ষতি নহয় নিজৰো ক্ষতি নহয় তেনেকুৱা চলাব লাগে আৰু খুব স্পীড আছিলে নেকি গাড়ী স্পীড আছিলে বহুত স্পীডত আছিলে ছোৱালীজনী যেতিয়া উৰাই দিছে আপোনাৰ 15-20 ফুটমান বেছি 20 ফুটৰ ওপৰত হ'ব ছোৱালীজনী মানে ওপৰত উঠাই দিছে মানে উৰাই দিছে মানে একেবাৰে উৰাই দিছে মানে আপোনাৰ ভালকৈ দি খেৰ আছিলে যে মলম দি পেলাই খেৰ ৰাখে এই খেৰৰ ওচৰত ছোৱালীজনী বিচাৰি পোৱা নাই আমি বিচাৰি পোৱা নাছিলে যেতিয়া পোৱা নাই দেখা পাইছোঁ ছোৱালীজনী ক'ত নাই বুলি এটা কম তেতিয়া মানে তাৰ পেহীয়েকে দেখা পাই মানে চিঞৰিবলৈ লৈছে আৰু ওচৰত গাড়ীখন ধৰিছে আপোনালোকে গাড়ীখন নাম্বাৰটো জানেনে নাম্বাৰটো দেখা নাই এইটো চিটুৱেশ্যনৰ গাড়ীখন ক'ত আছে এতিয়া গাড়ীখন থানাত আছে আচ্ছা ঠিক আছে